অসম চৰকাৰ হয় হয় অসম চৰকাৰ হয় হয় কেন্দ্ৰীয় চৰকাৰ হয় হয় মৰিয়া ৰাইজ জাগিছে মৰিয়া ৰাইজ জাগিছে মৰিয়া ৰাইজে ভূমি অধিকাৰ প্ৰদান কৰক মৰিয়া ৰাইজে ভূমি অধিকাৰ প্ৰদান কৰক আমাৰ স্বাভিমান উভতায়নৰ ক্ষেত্ৰত চৰকাৰে আমাক দৃষ্টিগোচৰ কৰিবই লাগিব সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া যুৱ ছাত্ৰ সন্থা জিন্দাবাদ। পাঁচটা খিলঞ্জীয়া ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰিছিল, কিন্তু সেই স্বীকৃতি আজি অস্তিত্ব নাইকিয়া হ'ল। যি 2018 চনত আৰ্থ-সামাজিক জৰীপ কৰাৰ কথা চৰকাৰে ঘোষণা কৰিছিল, কিন্তু অদ্যপৰিমিত সেই জৰীপ যাৰ পৰিপ্ৰেক্ষিতত আমাৰ মৰিয়া জনগোষ্ঠীৰ যিখন MOBC চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আজি সুৰক্ষিত নহয়। অবৈধ বাংলাদেশীৰ মূলৰ মানুহেও সেই চাৰ্টিফিকেটখনৰ এটা ৰমৰমীয়া বেহা চলাই থকাৰ পৰিলক্ষিত। গাঁও প্ৰধানেও সেই চাৰ্টিফাই কৰাৰ অধিকাৰ আছে, যিহেতু আমাৰ যিটো আপুনি দেখিছে সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থা, এই সন্থাটো এটা চৰকাৰীভাৱে পঞ্জীয়নভুক্ত সংগঠন। এই সংগঠনটোৱে চাৰ্টিফাই কৰিলে চাৰ্টিফিকেট পায়, কিন্তু আজিৰ তাৰিখত ৱাৰ্ড মেম্বাৰে চাৰ্টিফাই কৰিলেও মৰিয়া জনগোষ্ঠীৰ চাৰ্টিফিকেটখন পাইছে। লাগিলে তেখেত মৰিয়া নহওক, অন্য জনগোষ্ঠীৰ পৰা বিলং কৰে। দ্বিতীয়টো কথা হৈছে কি, মৰিয়া জনগোষ্ঠীৰ যি বৃত্তিৰ পৰা অসমত চিনাকি হৈছে পিতল শিল্প, কাঁহ পিতলৰ সামগ্ৰীৰ লগতে যুদ্ধৰ সামগ্ৰী, আনকি হেংদাংখনো মৰিয়া জনগোষ্ঠীৰ হাতেৰে নিৰ্মিত। তাৰ পাছতো আজি এই পিতল শিল্পক পুনৰুজ্জীৱন কৰাৰ অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। দ্বিতীয়টো কথা হ'ল কি, অসমৰ 14খন জিলাৰ 88খন গাঁৱত 5 লক্ষাধিক মৰিয়া জনগোষ্ঠীৰ লোক আছে। থকাৰ স্বত্তেও এখন ডেভেলপমেণ্ট কাউন্সিল আছে যদিও মাত্ৰ 35 লাখ টকা অনুদান তেওঁলোকে উন্নয়ন পৰিষদত জনগোষ্ঠীটোৰ আৰ্থিকভাৱে সহায় কৰিছে, যদিও জনগোষ্ঠীটো আজি ফলৱতী হোৱা নাই। সেই অনুপাতে জাতিক ৰক্ষা কৰিবৰ কাৰণে নেতাৰ প্ৰয়োজন, নেতা থাকিলেহে জাতি সুৰক্ষিত হ'ব। তথাপিও অদ্যপৰিমিত অসম চৰকাৰে কোনোটো ক্ষেত্ৰত মৰিয়া জনগোষ্ঠীৰ বাবে সুকীয়া আসনৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰাৰ পৰিলক্ষিত হোৱা নাই, যাৰ বাবে আমি এখন উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী উত্থাপন কৰিছোঁ। তৃতীয়টো কথা হ'ল কি, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মৰিয়া জনগোষ্ঠীৰ লোকসকল আৰ্থিকভাৱে একেবাৰে দৰিদ্ৰ, একেবাৰে অৱহেলিত জনগোষ্ঠী। সেই জনগোষ্ঠীৰ ক্ষেত্ৰত শৈক্ষিক উত্তৰণৰ বাবে কোনো ধৰণৰ আসন সংৰক্ষণ হোৱা নাই। তেনেবোৰ দাবী লৈ আজি আমি এই 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীটো কৰিছোঁ। অনাগত দিনত যদি অসম চৰকাৰে আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যদি আমাৰ যি দাবীসমূহ যদি আখৰে আখৰে পালন নকৰে, তেতিয়া ইয়াৰ পৰা এটা কথা স্পষ্ট সকীয়াই দিছোঁ, তেন্তে সাৱধান, মৰিয়া অধ্যুষিত অঞ্চলত প্ৰৱেশ কৰাৰ আগতে 1000 বাৰ ভাবি লওক।